নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আৰু লগতে কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোক কোৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰি থৈ আহিব পাৰে তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম প্ৰশ্নটো কি দিছে চাওক if p and q are prime numbers then what is the HCF of p to the power 4 q to the power 5 and p cube q to the power 4 যদি p আৰু q মৌলিক তেন্তে p to the power 4 q to the power 5 আৰু p cube q to the power 4 গসাগু কিমান এতিয়া চাওক ভালকে p ৰ ওপৰত 4 আছে আৰু q ৰ ওপৰত 5 আছে তাৰ পিছত তলত আকৌ কি আছে p কিউব আছে p কিউব আৰু q ৰ ওপৰত 4 আছে এতিয়া ইহতৰ গসাও সুধিছে গসাও মানে কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ হলে সিম্পল এনেকুৱা যদি p q দিয়া থাকে তাৰ ভিতৰত আপোনালোকে একদম সিম্পল কে উলিয়াব পাৰিব এতিয়া চাওক p প্ৰথমটোত p কেটা আছে এটো চাওক প্ৰথমটোত আছে 4টা আৰু দ্বিতীয়টোত কেটা আছে p 3টা আছে তো আটাতকে কমকে কোনটোত আছে হেতু সালে হৈ গলগে তো আটাতকে কমকে আছে তলৰটোত মানে আমি তেতিয়া p3 লৈ লম ঠিক আছে তাৰ পিছতে q প্ৰথমটোত আছে 5টা আৰু দ্বিতীয়টোত আছে 4টা তো কোনটোত আটাতকে কমকে আছে তলৰটোত আটাতকে কমকে আছে 4টা আছে তো আমি q 4টা লৈ ললো তো আমাৰ গখাউটো হৈ যাবগে এটো ঠিক আছে p কিউব আৰু q টু দি পাৱাৰ 4 তো এটো কোনটো অপচনটা আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এতিয়া আৰু এটা ধৰণে আপোনালোকে বস্তুটো চাই লওক ভালকে এতিয়া প্ৰথমটোত কি দিছিলে p টু দি পাৱাৰ 4 আৰু q5 ইয়াৰ অৰ্থটো কি চাওক p আছে কেটা 4টা p ইনটু p মই ইনটু টু দিন থাকো p p p p 4টা আছে আৰু q কেটা আছে 5টা আছে এটা দুটা তিনটা 4টা আৰু 5টা দ্বিতীয়টো চাওক p আছিল 3টা আৰু q আছিল 4টা তো p এটা দুটা তিনটা আৰু q কেটা আছিল 4টা 1 2 3 4টা এতিয়া গখাও আমাক উলিয়াব দিছিলে কি গখাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে দুইটাতে থকা উৎপাদক এতিয়া দুইটাতে থকা p কেটা আছিল চাওক এটা p আৰু এটা p আকৌ আৰু এটা p আৰু এটা সৰি আৰু p নাই ঠিক আছে তো p 3টা আহিলে তাৰ পিছতে q কেটা আহিব চাওক এটা q আহিলে দুটা q আহিলে তিনটা q আহিলে আৰু 4টা q আহিলে এতিয়া p কেটা আহিছে চাওক p 3টা আহিছে আৰু q কেটা আহিছে 4টা আহিছে তো এটো হৈ যাবগে গখাও তো আপোনালোকে এনেকে ধৰণে কৰিব পাৰে আৰু প্ৰথমতে যে দিছিলো শৰ্ট নিয়মটো তেনেকৈ আপোনালোকে কৰিব পাৰে ঠিক আছে আশা কৰিছো বুজি পাইছে বলক নেক্সট কোৱেশ্যনটো লাগবাৰো কি কৈছে what is the sum of the smallest prime number and the smallest composite number আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটাৰ যোগফল কিমান এতিয়া চাওক আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কি 2 ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 ঠিক আছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 এতিয়া 2 আৰু 4 ৰ যোগফলটো কিমান বন্ধুসকল মই অপচন কেইটাৰ ভিতৰত এটো লাষ্টত যে দি আছে এটো 6 বনাই দিছো কাৰণ আমাৰ এনসাৰটো 6 হ'বগে 2 আৰু 4 যোগ কৰি দিলে আমাৰ কিমান লৈ যাবগে 6 তো আমাৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচনত থাকি গৈছে লাগে এতিয়া এটা বস্তু আপোনালোকৰ কনফিউজন হ'ব পাৰে যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কোনবিলাক হয় তো মৌলিক সংখ্যা হেবিলাক জিবিলাকৰ উৎপাদক মাত্ৰ দুটা ঠিক আছে জিবিলাকৰ ফেক্টৰ মাত্ৰ দুটাই থাকে 1 আৰু সংখ্যাটো নিজে হেবিলাকক কোৱা হয় মৌলিক সংখ্যা যেনে 2 ঠিক আছে চাওক 2 ৰ উৎপাদক হৈছে কি 2 ৰ উৎপাদক অকল 1 আছে আৰু 2 আছে মানে 1 2 গুণ 2 আৰু 2 গুণ 2 আৰু কিন্তু 2 ৰ উৎপাদক নাই সেই কাৰণে 2 হৈছে প্ৰথমটো মৌলিক সংখ্যা ঠিক আছে আৰু 2 ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে কি চাই লওক ভালকে মৌলিক সংখ্যাটো একদম ক্লিয়াৰ হৈ লওক 2 ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 3 3 যদি উৎপাদক চাবলৈ যাও চাওক 3 অকল 1 আছে আৰু 3 আছে 3 কে একেৰে হৰণ কৰিব পাৰি আৰু 3 ৰেহে হৰণ কৰিব পাৰি ঠিক তেনেকে 5ক যদি চাবলৈ যায় 5ৰ উৎপাদক হৈছে দুটা 1 আৰু 5 তো এইবিলাক হৈছে মৌলিক সংখ্যা 2 3 5 তাৰ পিছত 7 তাৰ পিছতে 11 এইবিলাক ঠিক আছে এতিয়া হল যৌগিক সংখ্যা জিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি হেবিলাকক যৌগিক সংখ্যা বোলে এটা প্ৰথম যৌগিক সংখ্যাটো হৈ গলগে 4 সেই কাৰণে আমি 4 ধৰিছিলো 4 যদি উৎপাদক চাবল যায় 1 আছে 1কেও 4 হৰণ কৰিব পাৰি
2 এৰেও কৰিব পাৰি আৰু 4 এৰেও কৰিব পাৰি ঠিক আছে তিনটা উৎপাদক হল না নহল আমাৰ তো তিনটা উৎপাদক হৈ যোৱাৰ কাৰণে হি যৌগিক সংখ্যাত পৰি গল তো এতিয়া আমি গম পালো আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো 4 তো এটো তাৰ যোগফলটো হৈছে 6 তো আমাৰ অপচন ডিত মই 6 টো বহাই দিছো 6 টো শুদ্ধ হ'ব ঠিক আছে আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক A capital is divided between A and B in such a way that half of A is equal to 1/5 of B. The ratio of A to B will be কোনো এটা মূলধন A আৰু B ৰ মাজত এনেদৰে ভগোৱা হ'ল যে হিহঁতৰ A ৰ অৰ্ধাংশটো কি হয় B ৰ 1/5 সমান হয় এতিয়া কৈছে আমাক A আৰু B ৰ মাজৰ অনুপাতটো কি হ'ব এতিয়া কি ক'লে ভালকে চাই লওক কোনো এটা মূলধন আছে আৰু সেই মূলধনটো এনেকৈ ভগাইছে যে এৰ অৰ্ধাংশ মানে কি এৰ অৰ্ধাংশ অৰ্থটো হৈছে 1/2 এৰ 1/2 মানে দুভাগৰ 1 এৰ অৰ্ধাংশটো কি হয় বিৰ 1/5 সমান হয় বিৰ 1/5 অৰ্থটো হৈছে 1/5 ঠিক আছে এইটো কৈছে আমাক যে এৰ 1/2 ইকুৱেল বিৰ 1/5 এতিয়া আমাক a আৰু b ৰ অনুপাত উলিয়াব দিছে তো a আৰু b ৰ অনুপাতটো আমি a ৰেশিও b বুলি লিখিব পাৰো বা a/b বুলি আমি লিখিব পাৰো ঠিক আছে a ৰেশিও b বা a/b একেটাই কথা এতিয়া আমি এই ৰ গিটা যদি অতৰাই দিও তাৰ ঠাইত পূৰণ বহুৱাই দিব পাৰো a * 1/2 ইকুৱেল b * 1/5 এতিয়া গিটা যদি আমি চাও ওপৰত কি হ'ব এটো a/2 হৈ যাবগে আৰু এটো b/5 হৈ যাবগে সৰি এটো b/5 হ'ব b/5 ঠিক আছে এটা আমি যদি চাও এটক যদি ক্যালকুলেশনটো এনেকে কৰো বৰ্জপন কৰিলে তো যাব 5a আৰু এটো হৈ যাবগে কি twice b 5a = twice b হৈ গল এটা আমাক কি লাগে a/b তো a তো আমি ইয়াত ৰাখি দিলো b তো এফালে লৈ আনিলো হৰণ হৈ গলগে a/b = কিমান হৈ যাব ইয়াত 2 টো থাকি গল ইয়াৰ 5 টো ইফালে গুচি গলে হৰণ 2/5 a/b = কিমান হৈ গল আমাৰ 2/5 তো a আৰু b ৰ অনুপাতটো আমাৰ ওলাই গলগে a/b = কি 2/5 মানে a ৰেশিও b = কি হ'ব তেতিয়া 2/5 এটো আমাৰ আনসাৰ হ'ব 2/5 অপচন 8 আছে অপচন 8 হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগি গৈছে লাইক এটা কৰি যাব আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো আপোনালোকৰ DME গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট PDF নোটস বনাইছো তো সেই PDF নোটস খিনি যদি আপোনালোকৰ প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে DME নোটস খিনি লাগে তো কেৱল মাত্ৰ 49 টকা পে কৰি এই গুটেই PDF নোটস খিনি 16-17 টা মান PDF নোটস আপোনালোকক পঠাই দিম আৰু তাৰ পৰা আপোনালোকক বহুতো কোৱেশ্চন কিন্তু কমন পৰিব সো প্ৰয়োজন হলে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক ABC made a loss of Rs 4,800 in a partnership business. If their ratio is 3:2:1, the loss of A is কি কৈছে চাওক ABC তিনজন ব্যক্তি আছিল আৰু তেওঁলোকে এটা অংশীদাৰ হিচাপে মানে সবে মিলি পিনে এটা ব্যৱসায় কৰিছিল যত 4,800 টকা লোকসান হল হিহঁতৰ লোকসানৰ অনুপাতটো আছিল এনেকুৱা ধৰণৰ 3:2:1 মানে A ৰ লোকসানটো আছিল 3 ভাগ B ৰ লোকসানটো আছিল 2 ভাগ আৰু A ৰ লোকসানটো আছিল 1 ভাগ ঠিক আছে এতিয়া কৈছে যে A ৰ লোকসানৰ পৰিমাণটো কিমান আছিল কিমান টকা লোকসান কৰিছিল A তো আমি A ৰ লোকসানটো সৰি ABC হ'ব এটো ন এটো C হ'ব ABC A ৰ লোকসান আছিল 3 B ৰ লোকসান আছিল 2 আৰু C ৰ লোকসান আছিল 1 এতিয়া ধৰিছো আমি A ৰ লোকসানটো 3x B লোকসানটো আছিল 2x আৰু C লোকসানটো আছিল 1x আৰু টোটালটো আছিল 4,800 তো এটা সিম্পল 3x 2x আৰু 1x যোগ কৰি দিয়ক এটা যোগ কৰিলে কিমান হ'ব 3 * 5 5 * 6 6x = 4,800 ঠিক আছে এটা যদি আমি হৰণ কৰো কিমান হ'ব x = 4800 divided by 6 6 8 বাৰ যাব 6 8 * 48 800 x ৰ ভ্যালুটো আমাৰ কিমান লাগল 800 টকা এতিয়া a ৰ ভাগত কিমান আছিল হেতু চাওকচোন a ৰ ভাগত আছিল 3x মানে
3x ইকুৱেল কিমান হ'ব x ৰ ভ্যালুটো ওলালে আমাৰ a ৰ ভাগৰ লোকচানটো আছিল 3x আৰু x ৰ ভ্যালুটো আমি মাত্ৰ পালো 800 টকা এতিয়া 3x মানে কিমান হ'ব 3 পূৰণ 800 ন 3 800 পূৰণ কৰিলে কিমান হ'ব 2400 টকা a ৰ লোকচান হৈছিল অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে যদি হে b টো সুধিলেতেন তেতিয়া 2x হলতেন 2 * 800 হলতেন 1600 টকা হলতেন ঠিক আছে b ৰ ভাগৰ 1600 টকা হলতেন আৰু c ৰ ভাগৰ অকল 800 টকা হলতেন একদম সিম্পল প্ৰশ্ন হয় আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো লাগবঢ়িম কি কৈছে abc ত্ৰিভুজৰ d প্যাৰেলাল bc আকৌ ad ৰেশিও db = 2:3 যদি ea সমান 6 cm তেন্তে ac উলিওৱা ac কিমান হ'ব আমাক উলিয়াব দিছে তো ত্ৰিভুজ এটা প্ৰথমতে আমি আঁকি লৈছো abc এটা ত্ৰিভুজ ভালকে মনোযোগ দিব তো a এটো b আছে আৰু এটো c তাৰে এটা সমান্তৰাল ৰেখা আছে de ঠিক আছে এডাল de হয় আৰু ad ৰেশিও db = 2:3 দিয়া আছে আমাক মানে ad = 2 আৰু db = কিমান হয় 3 ঠিক আছে এটো আমাৰ ৰেশিওটো দিয়া হৈছে এতিয়া আকৌ কি দিয়া আছে আৰু এটা যে ea সমান 6 cm ea এটো এই দেখো ea ঠিক আছে ea সমান 6 cm এটো এতিয়া আমাক উলিয়াব দিছে ac কিমান হ'ব এতিয়া ac টো উলিয়াবলৈ হলে আমি ec কোন প্ৰথমতে উলিয়াব লাগিব এই দেখৰ পৰা এই দেখৰ উলিয়াব লাগিব তো ec টো আমি কেনেকৈ পাৰিম চাওক এটা কথা মন কৰিব d প্যাৰেলাল bc আমাক দিয়া হৈছিল হয় নহয় d প্যাৰেলাল bc সো আমি এটা কথা জানো ত্ৰিভুজৰ যদি কোনোবা এটা বাহুৰ সমান্তৰালকে আৰু এটা বাহু দিয়া থাকে তো সেই বাহুডালে বাকি বাহু দুটাক সমান ৰেশিওত মানে ভাগ কৰে অনুপাতটো সমান হয় তো কি কৈছো ভালকে বুজি লওক মানে আমাৰ কি হয় এই de ৰেখাডালে bc ৰেখাডালৰ সৈতে সমান্তৰাল হৈছে তো de ডালে চাওক জিগিৰাক ভাগ কৰিছে ad আৰু ac সেই অনুপাত কিটা সমান হয় ইয়াৰ অৰ্থটো কি কৈছো মই চাই লওক ad by db সমান কি হয় ae by ec এটো কৈছো মই যেটো কৈছো এই বস্তুটো মানে ad by db সমান ae by ec অনুপাতটো সমান অনুপাতত মানে ভাগ কৰে তো এতিয়া আমি বহুৱাই দিও ad মানে হৈছে 2 আৰু db মানে হৈছে 3 ae মানে হৈছে 6 আৰু ec আমি নাজানো ec টো উলিয়ালেহে ac টো উলিয়াব লাগিব ঠিক আছে এতিয়া এটা যদি আমি পূৰণ কৰো 2ec হ'ব 2ec ইকুৱেল 3 6 গুণ এফালে হৈ যাবগে 18 ঠিক আছে তো এতিয়া ec ৰ ভ্যালুটো কিমান হ'ব ec ইকুৱেল 18/2 18/2 মানে হৈছেগে 9 আমি কাটা যদি কৰো 2 18 যাব 9 বাৰ তো ec ৰ ভ্যালুটো আমাৰ ওলাই গলগে কিমান 9 ঠিক আছে ec ৰ ভ্যালু আমাৰ ওলাই গলগে 9 cm এতিয়া আমি কি উলিয়াব লাগে যেটো উলিয়াব কৈছে আমাক হেতু উলিয়াই দিও এতিয়া আমাক কি কৈছে ac ৰ ভ্যালুটো উলিয়াব লাগে তো ac ইকুৱেল কি হয় চাক ac ইকুৱেল কি হয় ae plus ec ac ইকুৱেল ae plus ec ae মানে হৈছে 6 cm আৰু ec পালো আমি মাত্ৰ 9 cm তো 6 9 কিমান হ'ব 15 cm একদম সিম্পল প্ৰশ্ন হয় 15 cm আমাৰ আনসাৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ একদমই সহজ হয় তো বলক নেক্সট কোৱেশ্চনটো লাগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাওক যে যদুৱে এখন গাড়ী 20000 টকাত কিনি তাৰ মেৰামতিৰ বাবদ 5000 টকা খৰচ কৰিলে আৰু কম সুদত গাড়ীখনক 22000 টকাত বিক্ৰী কৰিলে যদুৰ লোকচানৰ হাৰ নিৰ্ণয় কৰা যদু bought a car of rest to 20000 and sold it to Madhu for rest 22000 at low interest after spending rest 5000 for repair determine the loss rate of যদু এতিয়া চাওক যদুৱে কিনিলে কিমান টকাত 20000 টকাত হয়নে 20000 টকাত কিনিলে আৰু তাৰ ওপৰত মেৰামতি কৰিলে কিমান 5000 টকাৰ হয়নে নহয় 5000 টকাৰ মেৰামতিও কৰিলে এতিয়া টোটাল যদুৰ হেই গাড়ীখনৰ ওপৰত খৰচ কিমান হল 25000 টকা হয়নে গাড়ীখনৰ ওপৰত খৰচ হৈ গলগে 25000 টকা আকৌ বেচিলে কিমান হাজাৰ টকাত 20000 টকাত বেছি সৰি 22000 টকাত বেচিলে হয়নে 22000 টকাত সেই গাড়ীখন বিকি দিলে এটা যদুৰ লোকসান হল নিশ্চয় কাৰণ 25000 টকাত যদি তেও খৰচ হল আৰু 22000 টকাত যদি বিক্ৰী কৰিলে 3000 টকা আমি দেখিছো যে ইয়াত কি হল লোকসান হল 3000 টকা এটা লস হল এতিয়া আমাক লস পার্সেন্ট উলিয়াব দিলে ঠিক আছে এতিয়া এটা কথা মন কৰিব তেৰ খৰচটো মানে টোটাল সিপি টো কিমান হৈ গলগে ইয়াত কষ্ট প্ৰাইস মানে তুমি ক্ৰস প্ৰাইসতে ধৰিব লাগিব 25000 হলনে টোটাল সিপি টো হৈ গলগে 25000 আৰু লস কিমান হল লস হৈ গলগে 3000
3000 টকা লছ হৈ গ'ল এতিয়া আমাক লছ পাৰ্চেন্ট উলিয়াব লাগে লছ পাৰ্চেন্টটো কিমান হয় আমাক উলিয়াব দিছে তো আমি লছ পাৰ্চেন্ট উলিওৱা সূত্ৰ আগতেও কৈছো আপোনালোকক মনত আছে নে নাই তে চাই লওক লছ পাৰ্চেন্ট উলিওৱা সূত্ৰটো হৈছে এটো ওপৰত লছটো ৰাখিব তলত সিপি ৰাখিব ইনটু 100% কৰি দিয়ক লছ আৰু সিপি ৰাখি 100% কৰি দিলে আপোনালোকৰ আনসাৰটো ওলাই যাবগে এতিয়া চাওক লছ কিমান আছিল 3000 মানে লছ আছিল 3000 সিপি আছিল 25000 আৰু 100% টা পূৰণ কৰি দিয়ক এতিয়া চাওক 000 কেটা কাটি দিও 3টা 0 ইয়াত কাটিলো ইয়াৰ 3টা 0 কাটিলো 25 এ 1 যাব 4 বাৰ এতিয়া 4 আৰু 3 থাকি গল 4 3 গুণ কিমান 12 আমাৰ ওলাই গলকে 4 3 গুণ 12% 12% লছ হল 12% আছে না অপচনত আছে 12% এটাও নাই অপচন ডিটো হ'ব শুদ্ধ উত্তৰ আমাৰ এটাও নহয় ঠিক আছে তো আৰু এটা অপচন 12% থাকিব লাগিছিল যেহেতু এটাও নাই দিয়া আছে সো আমি এটাও নাই তোতে মাৰিব লাগিব আশা কৰিছো বুজি পাইছে আমাৰ আনসাৰটো কিন্তু 12% ওলাইছে ঠিক আছে তো বলক নেক্সট কোৱেশ্চন লাগবাৰ হু কি কৈছে the length of a rectangle is twice its width the width is 20 cm the perimeter of the rectangle is এটা আয়তৰ দিগ প্ৰস্থৰ দুগুণ যদি প্ৰস্থ 20 cm হয় তেন্তে আয়তৰ পৰিসীমা কিমান এটা সাকেনকা ধৰণৰ এটা আয়ত আছে দিগটো কি হয় প্ৰস্থটোৰ দুগুণ হ'ব তো প্ৰস্থটো যদি ইয়াত আমাক 20 দিয়া আছে ন প্ৰস্থটোৰ দুগুণ 20 ৰ দুগুণ হলে কিমান হ'ব 40 হ'ব এটো তো ইয়াৰ আয়তৰ পৰিসীমা কিমান হ'ব এটো 40 হলে এটো 40 আৰু এটো 20 তো সিম্পল যোগ কৰি দিয়ক 40 40 আকি 90 100 120 হৈ যাবগে আমাৰ আনসাৰ একদম সিম্পল হয় সূত্ৰ লগাই কৰিলে আপোনালোকে কৰিব পাৰে সূত্ৰটো হৈছে এটো আয়তৰ দিগটো আমি কিমান পালো এতিয়া 40 আৰু প্ৰস্থটো পালো এটো দিগটো এল বুলি ধৰিছো প্ৰস্থটো বি বুলি ধৰিছো তো আমাৰ আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো আছিল এটো 2 into l plus b 2 আহিলে l আহিলে 40 plus 20 এটো হলগে 2 পূৰণ 40 20 হলগে 60 2 60 পূৰণ কৰক 120 ওলাই যাব এনেকৈ কৰিব পাৰে আপোনালোকে মানে ছবি আঁকিও কৰিব পাৰে তো আমাৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সহজ হয় বিলা সূত্ৰবিলাক অলপ মনত ৰাখিলে হৈ গল তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগে যদি কোৱেশ্চনবিলাক বুজি পাইছে তেনে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে এনে ধৰণৰ ভিডিওবিলাক আপোনালোকে ডেইলি পাই থাকিব পাৰে ধন্যবাদ